নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি আপুনি পোষ্ট গ্ৰেজুৱেচন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেচনৰ এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে কিদৰে আপুনি ফৰ্ম ফিলআপ কৰিব পাৰিব ঘৰতে বহি ল্যাপটপ বা মোবাইলৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'ত দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা চাই থাকিব ভিডিঅ'টো চাই যদি আপুনি কৰিব নোৱাৰে কৰোতে যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে যি সকলে বিএড কৰিম বুলি ভাবিছে বিএডৰ এন্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিলআপ ইতিমধ্যে চলি আছে অলৰেডি মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দি ৰাখিছো ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাব পাৰিব প্ৰথমতে মই নটিফিকেশন দেখুৱাই লৈছো যিখন পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ এন্ট্ৰেন্স টেষ্ট হ'ব তাৰ যিখন নটিফিকেশন আছে সেইখন মই দেখুৱাই লৈছো এই নটিফিকেশনখনতে গুটেখিনি ডিটেইলছত কোৱা হৈছে ইয়াত আপোনালোকৰ প্ৰগ্ৰাম নেমখিনি দিয়া হৈছে এমএ এমএসসি এমকম তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সেইখিনি আপোনালোকৰ গুটেখিনিয়ে ভাগকে দিয়া আছে বেচেলৰ ডিগ্ৰীত আপোনালোকৰ কিমান পাৰ্সেন্টেজ হলে আপুনি সিট পাব সেই গুটেখিনি ডিটেইলছ ইয়াত দিয়া হৈছে আপোনালোকে এবাৰ ডাউনলোড কৰি চাই থাকিব মই ইমানখিনি আলোচনা নকৰো মই যিখিনি মেইন টপিক আছে সেইখিনি ওপৰত মই অলপ আপোনালোকক চকু ভৰাই দিছো এইখিনি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈ গল প্ৰথমতে সেইখিনি দি থোৱা হৈছে তাৰ পাছত আছে যি সকল ক্যান্ডিডেট পাস কৰিছে অলৰেডি এপিএড হৈছে বা এপিএডিং হয় যি সকলে এবাৰ লাষ্ট সেমিষ্টাৰত আছে তেওঁলোকে এই এন্ট্ৰেন্স এক্সামটোৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব এমএ এমএসসি এমকমৰ কি সাবজেক্টত এই এন্ট্ৰেন্সটো দিব পাৰিব সেইখিনি ইয়াত দিয়া হৈছে তললে আহিলে আপোনালোকে দেখিবলৈ পাব গুটেখিনি প্ৰসেস ইয়াত দিয়া হৈছে টোটাল 100 মাৰ্কৰ আপোনালোকৰ পৰীক্ষাটো হ'ব এমসিকিউ সিস্টেমত হ'ব লগতে 2 ঘণ্টা আপোনালোকে পাব প্ৰতিটো শুদ্ধ কোৱেশ্যনৰ বাবে আপোনালোকক 1 মাৰ্ক দিয়া হ'ব আৰু যদি আপুনি ভুল কৰে তেনেহলে 0.25 কে আপোনালোকৰ নেগেটিভ মাৰ্কিং দিয়া হৈছে বাকি ইয়াত কোনখন ডিস্ট্ৰিক্টত সেন্টাৰ আছে সেন্টাৰ কোড এইখিনি আপোনালোকৰ ডিটেইলছত দিয়া হৈছে এইখিনি এবাৰ চাই ল'ব আপোনালোকে তাৰ পাছত আপোনালোকৰ আহিব যেটো এপ্লাই প্ৰসেস আৰু এক্সামৰ ডেট জুলাই 7 তাৰিখ আৰু 8 তাৰিখে আপোনালোকৰ এক্সামখিনি হ'ব জুলাই 7 তাৰিখে মৰ্নিং শিফট আৰু ইভিনিং শিফটত আপোনালোকৰ কি সাবজেক্ট হ'ব সেইখিনি অলৰেডি দি দিয়া হৈছে 8 তাৰিখ 8 মেৰ পৰা অনলাইন এপ্লাই চলি আছে 26 মে লৈকে অনলাইন এপ্লাই চলি থাকিব যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব লাষ্টলৈ নাথাকিব লাষ্টলৈ থাকিলে পেমেন্টৰ পেজটো বহুত স্লো হোৱা দেখা যায় পাছত আপোনালোকে কৰিব নোৱাৰিব পাৰে 1000 rupees আপোনালোকে পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফিজ হৈছে 1000 rupees ঠিক আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা কিউআৰ কোড স্ক্যান কৰি আপোনালোকে পেমেন্টটো কৰিব পাৰিব এইখিনি আছিল ডিটেইলছখিনি বাকি ৰিজাৰ্ভেশন কোটাটোৰ বাবেও এক্সট্ৰা এটা পিডিএফ আছে হেতু মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব পাৰিব এতিয়া অনলাইন এপ্লাই কৰিব বাবে প্ৰথমতে আপুনি যদি মোবাইলত কৰি আছে dibru.ac.in বুলি সাৰ্চ কৰক ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব তাৰ পাছত আপোনালোকৰ দেখিছে তললে অলপ স্ক্ৰল কৰিলে আপোনালোকৰ ইম্পৰ্টেন্ট লিংকটোত আপোনালোকে যেটো এপ্লাই লিংক আছে হেতু পাই যাব ইম্পৰ্টেন্ট লিংক দেখিছে তললে আহিলে দেখিবলৈ পাব এপ্লাই ফৰ DUPGET 2025 এপ্লাই ফৰ BEd-CET 2025 বিএডৰ ভিডিওটো যদি চাব বিচাৰে চাব পাৰে এতিয়া এপ্লাই ফৰ DUPGET 2025 অপচনত ক্লিক কৰিব ইয়াত এতিয়া আপুনি দুটা অপচন পাব এটা নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেন্ট লগইন যেহেতু আপোনালোকে নতুনকে কৰিব সেইভাবে নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ অপচনটো প্ৰথমতে ক্লিক কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পাছত আপোনালোকে লগইন কৰি ফৰ্ম ফিলআপটো কৰিব পাৰিব যদি অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে তেনেহলে ডাইৰেক্ট লগইন কৰিব পাৰে ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিলআপ কৰিবলৈ আহিব ৰেজিষ্ট্ৰেচন ফৰ্মত বিশেষ একো ফিলআপ কৰাৰ প্ৰয়োজন নাই কেৱল আপোনাৰ নাম ফোন নম্বৰ আৰু এটা পাছপোৰ্ট আপোনালোকে ইয়াত ফিলআপ কৰিব লাগিব এইখিনি ফিলআপ কৰি হোৱা পাছত আপোনালোকে ৰেজিষ্টাৰ অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপুনি যেটো মোবাইল নম্বৰ ফিলআপ কৰিছিলে তাত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকে ফিলআপ কৰি সাবমিট অপচনটো ক্লিক কৰিব যদি ওটিপিটো যোৱা নাই তেনেহলে আপোনালোকে ৰিসেন্ট ওটিপি অপচনটো পাব ৰিসেন্ট ওটিপি অপচনটোত আপোনালোকে ক্লিক কৰিব ওটিপিটো শুদ্ধকে ফিলআপ কৰি আপোনালোকে সাবমিট অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ ডেস্কবৰ্ডটো এদৰে শো কৰিব সাইডত দেখিছে কেবাটা অপচন দিয়া হৈছে এপ্লিকেশন আপোনালোকৰ ফিজ পেমেন্টৰ ৰিসিপ্টৰ পৰা আৰম্ভ কৰি গুটেখিনি আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব ষ্টেপ ওপৰত 4টা আছে এতিয়া আপোনালোকে সেকেন্ড ষ্টেপটো সিলেক্ট কৰিব এপ্লিকেশন ফৰ্ম ফিলআপ তাৰ আগতে কি কৰিব লাগিব আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ গুটেখিনি ফৰ্ম ফিলআপ হৈ আছে DUPGET বিএডৰ হৈ আছে বিটেকৰ হৈ আছে তাৰ এমটেকৰ হৈ আছে গুটেখিনিৰ হৈ আছে আপুনি যেটো কৰিব বিচাৰে হেতু কৰিব পাৰে মই যেহেতু DUPGET টো কৰি দেখুৱাই দিম এটো ভিডিওত প্ৰথমতে আপোনালোকে ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব ওপৰত দিয়া আছে প্লিজ এড and verify your email ID before applying আপুনি এপ্লাই কৰা আগতে আপোনাৰ যেটো ইমেইল আইডি আছে ইমেইল আইডিটো আপোনালোকে ভেৰিফাই কৰিব লাগিব ক্লিক here to add
অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিটো জিমেইল আইডি আছে বা ইমেইল আইডি আছে সেইটো আপোনালোকৰ ইয়াত ফিল আপ কৰিবলৈ আহিব ইমেইল আইডিটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি সেন্ড ওটিপি অপশ্যনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ যিটো ইমেইল আছে ইমেইলত এটা ওটিপি সেন্ড কৰা হ'ব সেই ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি পুনৰ সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ যিটো ইমেইল আছে ইমেইলটো ভেৰিফাই হৈ যাব ইমেইলটো ভেৰিফাই নকৰাকৈ আপোনালোকে নেক্সট কৰিব নোৱাৰিব প্ৰথমতে আপোনালোকে ইমেইলটো ভেৰিফাই কৰি ল'ব ওটিপিটো ফিল আপ কৰি ভেৰিফাই অপশ্যনটো যেতিয়া ক্লিক কৰিব আপুনি ইমেইল সাকসেসফুলি ভেৰিফাইড বুলি আপোনালোকৰ আহি যাব পুনৰ আপোনালোকে DUPGET 2025 সাইডত যিটো এপ্লাই অপশ্যন আছে তাত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ এভেইলেবল ফৰ্মখিনি ওপেন হ'ব MA in Political Science, MA in Sociology, আপুনি যোনটো ডিপাৰ্টমেণ্টত কৰিম বুলি ভাবিছে যোনটো প্ৰগ্ৰামত কৰিম বুলি ভাবিছে সেই প্ৰগ্ৰামটোৰ সাইডত যিটো এপ্লাই অপশ্যন আছে তাত ক্লিক কৰিব ঠিক আছে আপোনালোক যদি পলিটিকেলত কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত পলিটিকেলৰ যিটো সাইডত এপ্লাই অপশ্যন আছে তাত ক্লিক কৰিব মই পলিটিকেলৰটো কৰি দেখুৱাই দিছো বাকিখিনি সেম প্ৰসেস আপোনালোকে নিজৰ প্ৰগ্ৰামটো আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াৰ পৰা যদি কমাৰ্চত কৰিব বিচাৰিছে MCom যদি MSc কৰিম বুলি ভাবিছে MSc সেইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব MA in Political অপশ্যনটো যেতিয়া মই ক্লিক কৰিলো তেতিয়া মোৰ যিখিনি বেসিক ইনফৰমেশন ফিল আপ কৰা পেজ আছে হেতু খোল খাইছে প্ৰথমতে আপোনাৰ নিজৰ যিখিনি বেসিক ইনফৰমেশন আছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব নাম ইমেইল আইডি মোবাইল নাম্বাৰ এইখিনি অলৰেডি ফিল আপ হৈ থাকিব ডেট অফ বাৰ্থটো আপুনি ফিল আপ কৰিব জেন্ডাৰ ৰিলিজন কাষ্টটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব কমিউনিটিটো দিব যদি কমিউনিটি নাই তেনেহলে তাত আপোনালোকৰ যিটো ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাব লাষ্টত নন অফ দা এবভ হেতু আপোনালোকে সিলেক্ট কৰিব নেশনালিটি দিব তাৰ পাছত আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট আসামৰ হয় নে নহয় হেতু সিলেক্ট কৰিবলৈ আহিব DHC আইডি আৰু ABC আইডি আপোনালোকে নিদিলেও কোনো কথা নাই যেহেতু অপচনেল বুলি দিয়া হৈছে ঠিক আছে আপোনালোকে যদি নিদিয়ে তেনেহলে কোনো আপোনালোকৰ অসুবিধা নহয় ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব আৰু আপোনালোকৰ যিখন এক্সামিনেশন সেন্টাৰ আছে হেতু সিলেক্ট কৰিব লাগিব এইখিনি সিলেক্ট কৰি আৰু ফটো আৰু সিগনেচাৰ আপলোড কৰি আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব 7 next option to click কৰা পাছতে আপোনালোকৰ সময় লোডিং হ'ব তাৰ পাছত আপোনালোকৰ যিখিনি বেসিক ইনফৰমেশন টু আছে হেখিনি ফিল আপ কৰিব লাগিব যত নেকি আপোনাৰ ফাদাৰ নেম মাদাৰ নেম গাৰ্জেন নেমত আপোনাৰ নিজৰ দেউতাৰ নামটো আপুনি দি দিব তাৰ পাছত গাৰ্জেন অকুপেশন লগতে আপোনালোকৰ গাৰ্জেন্টৰ এড্ৰেছ গাৰ্জেন মোবাইল নাম্বাৰ কন্টাক্ট নাম্বাৰটো নিজে দিলে নহব আপুনি গাৰ্জেন্টৰ দিব লাগিব মেৰিটেল স্ট্যাটাস তো আনমেৰিড নে মেৰিড হেতু দিব লাগিব তাৰ পাছত আপোনাৰ এনুৱেল ইনকাম তো কিমান হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ইনকাম সাৰ্টিফিকেট যদি আছে ইনকাম সাৰ্টিফিকেট খন আপোনালোকে চাই লব যদি ইনকাম সাৰ্টিফিকেট এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব কিদৰে আপোনালোকে এপ্লাই কৰিব লাগে তাৰ ওপৰত মই অলৰেডি ডিটেইলছত ভিডিও বনাই দেখুৱাই দি ৰাখিছো ডেসক্ৰিপচনত লিংক দিম আপোনালোকে চাই লব পাৰিব ঠিক আছে এই যিখিনি বেসিক ইনফৰমেশন আছে এইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত পুনৰ আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব অলৰেডি মই গুলিখিনি ফিল আপ কৰিছো তাৰ পাছত সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিম তাৰ পাছত আহিব এড্ৰেছ সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব এড্ৰেছত আপোনালোকে এড্ৰেছ লাইন প্ৰথম যিটো আছে তাত আপোনালোকে ভিলেজ বা টাউন নেমটো দিব তাৰ পাছত পিন কোড তাৰ পাছত ষ্টেট আৰু ডিস্ট্ৰিক্ট এইখিনি ফিল আপ কৰিলে হ'ব এড্ৰেছ লাইন 1ত আপোনালোকে পোষ্ট অফিচ নেমটো দিম বুলি ক'লেও দি দিব পাৰে প্ৰথমতে ভিলেজ বা টাউন নেম তাৰ পাছত পিন কোড তাৰ পাছত আপুনি ষ্টেট সিলেক্ট কৰিলে ডিস্ট্ৰিক্টখন সিলেক্ট কৰি আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব এড্ৰেছ তো ফিল আপ কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট কৰিব তাৰ পাছত সেম এজ পাৰ্মানেন্ট এড্ৰেছ অপশ্যনটো টিক কৰিব পুনৰ সেভ এণ্ড নেক্সট কৰিব তাৰ পাছত আহিব আপোনালোকৰ প্ৰিভিয়াছ এক্সামিনেশ্যন ডিটেইলছ খিনি ফিল আপ কৰিবলৈ য'ত নেকি আপোনালোকে ক্লাছ 10 অৰ্থাৎ SSLC SS আৰু ডিগ্ৰী ডাটাখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে বোৰ্ড নেম অৰ্থাৎ মেট্ৰিক আপুনি কোনখন বোৰ্ড বা পাছ কৰিছে যদি সেবা হয় CBSE তাৰপৰা ৰোল নাম্বাৰ পাছিং ইয়াৰ কোন চনত পাছ কৰিছে ব্ৰাঞ্চ নেম ডিভিজন আৰু পাৰ্চেন্টেজ এইখিনি ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকে ডিগ্ৰীত BA টো সিলেক্ট কৰিব পাৰে তাৰপৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা যদি কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি এপিৰিং হয় এপিৰিং অপশ্যনটো ক্লিক কৰিব তেতিয়া আপোনালোকে 2025 টো দি দিলে হ'ব পাছিং ইয়াৰত বাকিখিনি আপোনালোকে ৰোল নাম্বাৰ এইখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে গুটিখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব তাৰ পাছত আহিব আপোনালোকৰ ৰিজাৰ্ভেশনৰ যেটো পেজ আছে হেতু খোল খাব ইয়াত আপোনালোকৰ যদি PWD ক্যান্ডিডেট হয় হেতু ক্লিক কৰিব তাৰ পাছত যদি EWS ক্যাটাগৰী হয় EWS অপশ্যনটো ক্লিক কৰিব যদি আপুনি কি বাকি ৰিজাৰ্ভেশন ক্যাটাগৰী খিনি চাব বিচাৰে তেনেহলে সেই অপশ্যনটো ক্লিক কৰিব তলত যেটো আছে PDF টো হেতু মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব গুটিখিনি ক্যাটাগৰী ইয়াত দিয়া হৈছে ৰিজাৰ্ভেশন আপোনালোক যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এমপ্লয়ি হয় তেনে ক্ষেত্ৰতো ৰিজাৰ্ভেশন আছে এক্স সাৰ্ভিসমেন হলো ৰিজাৰ্ভেশন আছে হেখিনি আপোনালোকৰ কোনটো ক্যাটাগৰীৰ কাৰণে কিমান ৰিজাৰ্ভেশন আছে কাষ্ট অনুযায়ী ৰিজাৰ্ভেশন কেনেকে কি কথা হে গুটিখিনি আপোনালোকৰ এই PDF টোতে দি থোৱা হৈছে এটো আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে এটো PDF মই ডেসক্ৰিপচনত দি দিম আপোনালোকে এটো এবাৰ চাই ল'ব বাকি ইয়াত সিলেক্ট কৰিবলৈ নাহে এইখিনি আপোনালোকে ফৰ্ম ফিল আপ কৰি আগতীয়াকৈ ডিপাৰ্টমেন্টত জমা দিবগে লাগিব যদি EWS হয় বা এইখিনি কো কাৰিকুলাম এক্টিভিটি হক এক্সট্ৰা কিছুমান কাৰিকুলাম এক্টিভিটি যদি আছে হেখিনি আপোনালোকে NCC কোটা যদি আছে তেনে ক্ষেত্ৰত এইখিনি আপোনালোকে আগতীয়াকৈ ফৰ্ম ফিল আপ কৰি ইউনিভাৰ্চিটিত জমা দিবগে লাগিব তাৰ বাবে আপোনালোকে ইউনিভাৰ্চিটিৰ অথৰিটিৰ লগত এবাৰ যোগাযোগ কৰিব পাৰে তাৰ পাছত
সাবমিট এণ্ড প্ৰিভিউ অপশ্যনটো ক্লিক কৰিব সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ভালদৰে ওপৰৰ পৰা তললৈ এবাৰ ভালদৰে চেক কৰিব যদি কিবা ভুল হৈ আছে তেনেহ'লে পুনৰ লগ আউট কৰি লগ ইন কৰি পুনৰ এপ্লাই কৰি তেনেকৈ কাৰেকশ্যন কৰি ল'ব পাৰিব যদি সকলো ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব এবাৰ ভালদৰে আপোনালোকে চাই লওক যদি সকলো ঠিকে আছে তেনেহ'লে পে' নাও এণ্ড সাবমিট দ্য এপ্লিকেশ্যন অপশ্যনটো ক্লিক কৰিব তেতিয়া আপোনালোকে 1000 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰোঁতে যিহেতু বহুতে অসুবিধা পায় পে'মেণ্ট কৰা ষ্টেপটো আপোনালোকে ভালদৰে চাই ল'ব পে অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ পে'মেণ্টৰ মেথডখিনি ইয়াত আহি যাব দেখিছে অকণমান সময় ৱেইট কৰিব প্ৰথমতে আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউজ কৰি আপোনালোকে কৰিব পাৰে ইণ্টাৰনেট বেংকিং যদি আছে কৰিব পাৰে UPI থ্ৰুদিও কৰিব পাৰিব QR অপশ্যনত যেতিয়া আপুনি ক্লিক কৰিব QR কোডটো আহি যাব আপোনাৰ ফোন পে গুগল পে যি এপ আছে সেই এপটোৰ পৰা স্কেন কৰি আপোনালোকে পে'মেণ্টটো কৰি দিলে তেনেকৈ হৈ যাব মই কাৰ্ডৰ থ্ৰুদিয়ে কৰিছোঁ বা লাষ্টত আপোনাৰ যিটো QR কোড আছে QR কোডটো চিলেক্ট কৰি ভীম QRটো চিলেক্ট কৰি পেলাই আপোনালোকে তেনেকৈও পে'মেণ্ট কৰিব পাৰিব ঠিক আছে এইদৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত মেক পে'মেণ্ট ফৰ 1000 ৰুপিজ অপশ্যনটোত ক্লিক কৰিব যদি কাৰ্ডৰ থ্ৰুদি কৰিছে বহুতে কাৰ্ডত অসুবিধা বা বহুতৰ কাৰ্ডত ই-কম অপশ্যনটো বন্ধ হৈ থাকে কাৰ্ডৰ পৰা পে'মেণ্ট নহয় সেইবাবে আপোনালোকে QR কোডটো আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে তাৰপাছত আপোনালোকৰ কাৰ্ডৰ কৰাৰ পাছত আপোনালোকৰ OTP আহিব OTP ফিল আপ কৰাৰ পাছত যেতিয়া পে'মেণ্টটো কমপ্লিট হ'ব তাৰপাছতে আপোনালোকৰ যিখন ৰিচিপ্ট আছে সেইটো আহি যাব লগালগ দেখিছে পে'মেণ্টটো কমপ্লিট হোৱাৰ পাছতে অকণমান সময় ৱেইট কৰিব তাৰপাছত আপোনালোকৰ যিখন ৰিচিপ্ট আছে আপোনালোকৰ এইদৰে আহি যাব আপোনালোকে ইয়াৰ পৰা প্ৰিণ্ট এপ্লিকেশ্যন অপশ্যনটো ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰিব পাৰে প্ৰিণ্ট এডমিট অপশ্যনটো ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডটো প্ৰিণ্ট কৰিব পাৰিব দেখিছে লগালগ এডমিট কাৰ্ডটো আহি গৈছে লগতে এপ্লিকেশ্যন ফৰ্মখনো আহি গৈছে এইদৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম আৰু আপোনালোকৰ এডমিট কাৰ্ডটো ছেভ কৰি ৰাখক যদি মোবাইলত কৰি আছে আপোনালোকৰ ডাউনলোড হৈ যাব ফাইল মেনেজাৰত আপোনালোকে চেক কৰিলে পাই যাব আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ৰাখিব পাৰে এডমিটত আপোনালোকৰ এতিয়া চেণ্টাৰটো নাহে আপোনালোকৰ ডিষ্ট্ৰিক্টটোহে থাকিব কেৱল চেণ্টাৰটো পাছত আহিব আপোনালোকৰ ৰোল নাম্বাৰটো দি দিব যে আমুক ৰোল নাম্বাৰৰ পৰা 1ৰ পৰা 100 লৈকে আপোনালোকৰ ধৰি লওক যোৰহাটৰ JB কলেজত পৰিছে আপোনালোকৰ 100ৰ পৰা 200 লৈকে CKBত পৰিছে তেনেকৈ আপোনালোকৰ ভাগ কৰি দিয়া হ'ব সেইখিনি নটিছ পৰৱৰ্তী সময়ত আহিব সেইখিনিৰ বাবে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে চেক কৰিব এক্সামৰ আগত ঠিক আছে এইদৰে এডমিট আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি হোৱাৰ পাছত এতিয়া পে'মেণ্টৰ ৰিচিপ্টটো ডাউনলোড কৰিবৰ বাবে আপোনালোকে ছাইডত নিশ্চয় দেখিবলৈ পাব পে'মেণ্ট ৰিচিপ্ট বুলি তাত ক্লিক কৰি আপোনালোকে পে'মেণ্টৰ ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব এইদৰে অতি সহজতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেন্সৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব যদি অনলাইন কৰি কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি মোৰ লগত যোগাযোগ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ গ্ৰুপটো আপোনালোকে জইন হ'ব পাৰে তাতে বিভিন্নখিনি আপডেট দি থকা হয় সকলো ধৰণৰ স্কলাৰশ্বিপ হওক আপোনালোকৰ এনেকুৱা এডমিশ্যন ৰিলেটেড কথাখিনি যদি জানিব আগতে গম পাবলগীয়া থাকে তেনে ক্ষেত্ৰত আপোনালোকে গ্ৰুপটো জইন হ'ব পাৰে বা আপোনালোকে গ্ৰুপটোত জইন হৈ ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে যদি কিবা অসুবিধা পায় ধন্যবাদ আজিৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ হ'লেও উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব